অসমৰ প্ৰতিজন মানুহ আৰ্মি হ'ব লাগিব, নিজৰ অধিকাৰখিনি বুজি পাব লাগিব। ক'লো একদম খোলাকৈ বুজাই দিছোঁ, বুজি পাইছেনে? ৰাস্তা মাটিখিনিও চৰকাৰৰ হয়, কিন্তু চৰকাৰ হ'ল বুলিয়ে তাত চৰকাৰে অফিচ বহাব পাৰিব নেকি? নোৱাৰে। গেজিঙৰ মাটিখিনি চৰকাৰৰ হয়, চৰকাৰগিৰি হয়, কিন্তু ইয়াৰ চকীদাৰ কোন? আপোনালোক। আপুনিয়ে নহয়, আপোনাৰ পূৰ্বপুৰুষ, হয় নহয়? পূৰ্বপুৰুষৰ চকীদাৰীটো আপোনালোকে এৰি নিদিব। এইটো আপোনালোকৰ অধিকাৰ, এই অধিকাৰটো পাহৰি নাযাব। আপোনালোকক যদি কোনোবাই বুজায় যে এইটো এনেকুৱা তেনেকুৱা, একো নহয়, চব মিছা কথা। যদি আইন বদলাবলগীয়া হয়, ৰাইজৰ কাৰণে আইন বদলি হ'ব। চৰকাৰ সেইকাৰণে গঠন কৰা হয় যাতে ৰাইজৰ সুবিধাৰ্থে আইন হয়। ৰাইজক অসুবিধাত পেলাবলৈ আইন নহয় নহয়, হা? ৰাইজক অসুবিধাত পেলাবলৈ আইন বনাবলৈ চৰকাৰ গঠন কৰিছোঁ নি আমি? ৰাইজক সুবিধা দিবৰ কাৰণে চৰকাৰ গঠন কৰা হয় দেই। একদম ভাল লাগিল, একেবাৰে কৰ্মত হাতখন চক, হা? একদম কষ্ট কৰা মানুহৰ হাত, মোৰখন বৰ কোমল আমল, হাৰমনিয়াম বুজোৱা হাত, হা হা। মই কাৰণে ভাল পালানে?